নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি যেন গৰম পৰিছে অসমত, বাকীব নাজানো বাৰু, কিন্তু আমাৰ ঘৰৰ ফালে যেন কিমান গৰম পৰিছে। দিনততো থাকিবই নোৱাৰি, ৰাতিও থাকিব নোৱাৰি, কিন্তু এতিয়া বতৰটো অলপ বেয়া কৰিছে। খানাটো খাই লওঁ, খানাটো খাই বাহিৰত অলপ বহিমগৈ। এতিয়া চাব দেই, খানাটো খালোঁ আৰু খাই পেলাই দাঁতটো ব্ৰাছ কৰি ল'লোঁ প্ৰথমতে। আপোনালোকে দাঁত ব্ৰাছ কৰে নে খানা খোৱাৰ পাছত? কমেণ্ট কৰি জনাবচোন। কৰাটো ভাল বাৰু, আপোনালোকেও যদি নকৰে কৰিব ল'ব। এয়া চাওক, বাহিৰত কি ধুনীয়া বিজুলী আহিছে, বতাহ। খালি বৰষুণ নিদিলে বাৰু, সেইটো বেলেগ কথা। অলপ দেৰি বাহিৰতে ৰৈ এতিয়া অলপ শুমগৈ আৰু। বতৰটো যিহেতু ঠাণ্ডা, বহুত দিনৰ মূৰত বৰষুণ দিবলৈ লৈছে দেই আমাৰ এইফালে। এতিয়া গুড মৰ্ণিং বন্ধুসকল, ৰাতিপুৱা শুই উঠিছোঁ, 5টা বাজিছে, সাৰ পালোঁ। বাহিৰলৈ আহি দেখিছোঁ বতৰটো পূৰা একদম ডাৱৰীয়া হৈ আছে। তাৰপিছত কি ধুনীয়া লাগিছে দেখিবলৈ। বহুত দিনৰ মূৰত এনেকুৱা বতৰ দেখিছোঁ, নহ'লেতো আপোনাৰ এমাহমান ৰ'দ এনেকুৱা। আমাৰ অসমীয়াত যে কয় টিকা ফটা ৰ'দ, কি ক'ব। ইয়াত দাঁত ব্ৰাছটো কৰি লওঁ, আকাশখন চাই চাই। ইমান ধুনীয়া বতৰ, ফিল লৈ লৈ দাঁত ব্ৰাছ কৰি লৈছোঁ একদম আগফালে বহি। বতৰটো চাব দেই, ৰ'ব দেখাইছোঁ। এই কাষৰ ঘৰ দেখিছে, এইটো আমাৰ বৰ্তাহঁতৰ ঘৰ হয়। এইটো বাৰাণ্ডাতে বহি দাঁত ব্ৰাছ কৰি আছোঁ আৰু বতৰটো চাই চাই পূৰা ফিল লৈ আছোঁ আৰু কি ক'ব। বহুত দিনৰ মূৰত এনেকুৱা বতৰ, নহ'লে যিহে গৰম, 37ৰ তলততো নাথাকেই আমাৰ যোৰহাটত। কালি বোলে শুনিছোঁ কোনোবা কোনোবা জেগাত বৰষুণ বহুত ডাঙৰকৈ দিলে, কিন্তু আমাৰ এইফালে নাই, বৰষুণ নিদিলে। অকল বতাহ মাৰিলে যি আৰু গাজিলে। যিহেতু আজি কম্পিউটাৰ ক্লাছ আছে, সেইবাবে গাটো ধুই আহিলোঁ লগালগ। গাটো ধুই আহি খানাটো খাই এতিয়া যাবলৈ লৈছোঁ আৰু যাম আৰু। বন্ধুসকল, ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। দাদাই আলিমত থৈ আহিলেগৈ, যিহেতু আমাৰ আলিমৰ পৰা ঘৰলৈ আপোনাৰ 2 কিলোমিটাৰ সোমাব লাগে। আৰু আমাৰ আলিমুৰটো চাব দেই বন্ধুসকল, অকণমান বৰষুণ দিলে বোকা। চাওক, এইটো ছাইডত অভাৰ ব্ৰিজটো আছে, সেইবাবে গোটেইখন বোকা হৈ যায়। মেজিকখন ৰখালোঁ, বোকা দেখিছে কিমান। এয়া টাউন পালোহি বন্ধুসকল। এইখন হৈছে লুইট ভেলীৰ ফালে ছাইডটো হয়, টাউনৰ বৰুৱাচুলিৰ পৰা আহি লুইট ভেলী। আৰু এই মাজৰ ঘৰত যেন দেখিছে, এই মাজৰ ঘৰটো মই এঞ্জেল একাডেমি বুলি কয়, য'ত মই কম্পিউটাৰ ক্লাছ কৰোঁ। বন্ধুসকল, আপোনালোকে যদি বিচাৰে ল'ব তেন্তে ল'ব পাৰে। আৰু কম্পিউটাৰ ক্লাছ শেষ হ'ল, ওলাই দেখিছোঁ ৰ'দটো পূৰা মূৰৰ ওপৰতে। আহোঁতে বতৰটো যেনেকুৱা আছিল, এতিয়া দেখি খঙে উঠিছে। ইমান ধুনীয়া হৈছিলে বতৰটো, এতিয়া ৰ'দ। গৈ গৈ গাড়ীত উঠিলোঁগৈ আৰু দাদাজনে জাজি দিয়ক চিঞৰি চিঞৰি মানুহ উঠাই আছে গৰমখনত। এইটো হৈছে আমি সকলোৱে চিনাকি যোৰহাটৰ ফুচকা ষ্টেণ্ড বুলি কওঁ। আৰু বন্ধুসকল, ফাইনেলি ঘৰ পালোহি। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'টো। বাই বাই।